Hey guys, welcome back to my channel. तो सब फ्रेंड आना वीडियो লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সব ফ্ৰেণ্ড আজি ভিডিওটো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো সব ফ্ৰেণ্ড আজি ভিডিঅ' বিষয় হ'ল আপোনালোকৰ নামত মাটি আছে নে নাই বা আপোনালোকৰ ফেমিলিৰ মানুহৰ নামত মাটি আছে নাই বা আপোনালোকৰ পূৰ্বপুৰুষৰ নামত মাটি আছে নাই এইটো অনলাইনত কেনেকৈ চেক কৰিব। যদি আপোনালোকে ডাক নাম্বাৰ বা পাটা নাম্বাৰ পাহৰি গৈছে বা আপোনালোকে ডাক নাম্বাৰ পাটা নাম্বাৰ নাজানে তথাপিও আপোনালোকে আপোনালোকৰ নামত বা আপোনালোকৰ পূৰ্বপুৰুষৰ নামত অনলাইনত মাটি আছে নাই আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ চেক কৰিব সেইটো সম্পূৰ্ণ ভিডিঅ'ত দেখুৱাম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনাৰ লগত বা আপোনালোকৰ পূৰ্বপুৰুষৰ নামত মাটি অনলাইনত মাটি আছে নাই এইটো চেক কৰাৰ কাৰণে আপোনালোকে মোবাইল বা কম্পিউটাৰ স্ক্ৰীনৰ যিকোনো ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব BTR ল্যান্ড রেকর্ড বলে সার্চ করে দিব। সার্চ করে দিয়ার পর সব ফ্রেন্ড আপনাদের দেখা যাবে বৈষম্যতি গভ অফ BTC জমানবন্দী আপনাকে ইয়াতে ক্লিক করে দিব। ক্লিক করে দিয়ার পিছত সব ফ্রেন্ড আপোনালোকে আমাৰ তেনেকুৱা ইণ্টাৰফেচ আহি যাব। দেখা পাইছে আপোনালোকে জিলা চক্ৰ মৌজা গাঁও পঞ্চায়ত আপোনাৰ সকলো ডিটেইলছ আহি যাব। তো প্ৰথমতে আপোনালোকে BTR যিটো পাঁচটা যিটো ডিষ্ট্ৰিক্ট আছিলে পাঁচটা ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ কোনটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত তাৰপিছত দেখা আছে চক্ৰ আপোনালোকৰ সার্কেলটো কোনটো হয় এই সার্কেলটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। তো মোৰ যিটো সার্কেল যিটো ভাড়া কৰি হয় মই সার্কেল সিলেক্ট কৰিছোঁ। সিলেক্ট কৰাৰ পিছত তো সব আহিব আপোনালোকৰ মৌজা। আপোনালোকৰ মৌজাটো কোনটো হয় আপোনালোকে এইটো শুদ্ধকৈ বহাব লাগিব, নহ'লে কিন্তু আপোনালোকৰ ডিটেইলছবিলাক নাহিব। তো গতিকে আপোনালোকৰ মৌজাটো কোন হয় সেইটো আগে জানি ল'ব। আমার যেহেতু সাপোর্ট গেম হয় আমি সাপোর্ট গেম সিলেক্ট কৰিছোঁ। সাপোর্ট গেম সিলেক্ট কৰাৰ পিছত তো সব দেখা আছে আপোনালোকৰ গাঁও প্লেচ টাউন এরপর আপনার গাঁওটো বাছি ল'ব। এই ভাড়াগুড়ি সার্কেল আন্ডাৰত যিমানখিনি গাঁও আছে সকলোখিনি গাঁৱৰ লিষ্ট ইয়াতে আহি যাব। তো ইয়াৰ পৰা আপোনালোকে কি কৰিব আপোনালোকৰ নিজৰ যিটো গাঁও আছে সেই গাঁওটো আপোনালোকে এবাৰ সিলেক্ট কৰি ল'ব। মই গাঁওটো সিলেক্ট কৰিছোঁ। সিলেক্ট কৰাৰ পিছত আপোনালোকৰ মাজত নেক্সট এটা ইণ্টাৰফেচ পাব, অলপ ৱেইট কৰিব। তাৰপিছত সব আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহি যাব। দেখা পাইছে জিলা ডিষ্ট্ৰিক্ট ৰাজা চক্ৰ সাৰ্কেল ভাড়া কৰি তাৰ গাঁও চহৰ টাউন আহি যাব। তাৰপিছত দেখা পাইছে প্ৰথমত আপোনাৰ অপশ্যন আছে চাৰ্চ বাই ডাক নাম্বাৰ। যদি আপোনালোকৰ ডাক নাম্বাৰটো মনত আছে তেনেহ'লে কি কৰিব লাগিব আপোনালোকে ইয়াতে ডাক নাম্বাৰটো বহাই দিব। আৰু যদি আপোনালোকৰ চাৰ্চ বাই পাট্টাদাৰ নেম যদি আপোনালোকৰ পাট্টা নেম যদি আপোনালোকৰ পাট্টা নাম্বাৰ মনত আছে তেনেহ'লে আপোনালোকে পাট্টা নাম্বাৰটো ইয়াতে বহাই দিব। আৰু যদি আপোনালোকৰ ডাক নাম্বাৰ পাট্টা নাম্বাৰ একো মনত নাই বা আপোনালোকে নাজানে তেনেহ'লে 3 নম্বৰ যিটো অপশ্যন দেখা পাইছে চাৰ্চ বাই পাট্টাদাৰ নেম আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব কি কৰিব আপোনালোকে ইয়াতে আহি যাব। আহি যোৱাৰ পিছত সব ইয়াতে আপোনালোকে কি কৰিব লাগিব মই আপোনালোকে দেখাই দি আছোঁ। ইয়াতে আপোনালোকে এইটো যিটো কিবোৰ্ড আছে আপোনালোকৰ এই কিবোৰ্ডটো ইউজ কৰিব লাগিব। আপোনালোকে দেখা পাইছে এইটো যিটো কিবোৰ্ড আছে এই কিবোৰ্ডটো আপোনালোকে ইউজ কৰিব লাগিব। মই আপোনালোকে দেখাই দি আছোঁ। ইয়াতে প্ৰথমতে আপোনালোকৰ নামটো সাৰ্চ কৰি দিব। নামৰ প্ৰথম 2টা বা 3টা আখৰ মানে সাৰ্চ কৰি দিলে আপোনালোকৰ নামটো আহি যাব। তো সব মোৰ নামটো ইয়াতে আহি গৈছে। চাব দিছে মোৰ নামটো ইয়াতে আহি গৈছে। মই নামটো সিলেক্ট কৰি দিছোঁ। সিলেক্ট কৰি দিয়াৰ পিছত তো সব দেখাইছে কেপচাৰ। এই কেপচাৰটো আপোনালোকে শুদ্ধকৈ বহাই দিব লাগিব। মই কেপচাৰটো শুদ্ধকৈ বহাই দি আছোঁ। তো আপোনালোকে আপোনালোকৰ কেপচাৰটো শুদ্ধকৈ বহাই দিব। বহাই দিয়াৰ পিছত দেখিছে চাৰ্চ বাটনত আপোনালোকে ক্লিক কৰি দিব। চাৰ্চ বাটনত ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপোনালোকৰ বাটন আহি যাব আপোনালোকৰ মানে সকলো ডিটেইলছ আহি যাব। আহি যোৱাৰ পিছত সব আপোনালোকে ইয়াতে টিক মাৰ্ক কৰি দিব। ইয়াতে দেখা পাইছে ইয়াতে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ পিছত দেখা পাইছে চি জমানবন্দী ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ আহি যাব। দেখা পাইছে আপোনালোকৰ পাট্টা নাম্বাৰটো আহি যাব, আপোনালোকৰ ডাক নাম্বাৰটো আহি যাব, আপোনালোকৰ কাৰ কাৰ নাম আছে আপোনালোকৰ সকলো নামবিলাক আহি যাব। আপোনালোকৰ মাজত কিমানখিনি মাটি আছে সকলো নাম আহি যাব। তো সব তাৰপাছত আপোনালোকে দেখা পাইছে যিটো মানে ডাউনলোড কৰিব বিচাৰে বা প্ৰিণ্ট কৰিব বিচাৰে প্ৰিণ্ট জমানবন্দী ইয়াতে ক্লিক কৰি আপোনালোকে এইটো প্ৰিণ্ট কৰিব পাৰিব। আৰু নহ'লে আপোনালোকে PDF কৰি আপোনালোকে ৰাখি দিব পাৰিব। তো সব এনেকৈ আপোনালোকে অনলাইনত আপোনাৰ লগত মাটি আছে নে নাই আপোনালোকে অনলাইনৰ পৰা চেক কৰিব পাৰিব, লগতে ডাউনলোড কৰিব পাব। এইটো ভিডিঅ' অনলি ফৰ মানে BTR অঞ্চলৰ বড়োলেণ্ড অঞ্চলৰ কাৰণে এই ভিডিঅ'টো হয়। তো যিবিলাক BTR অঞ্চলৰ মানুহ আছে সেইবিলাকে এইটো অপশ্যনত আহি আপোনালোকৰ মাটিৰ জমানবন্দী চাব পাৰিব বা আপোনালোকৰ ল্যান্ড ৰেকৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু যদি অসমৰ মানে BTR বাহিৰত যিবিলাক মানুহ আছে আপোনালোকৰ যদি এনেকুৱা ভিডিঅ' লাগে আপোনালোকে যদি অনলাইনৰ পৰা মাটি কেনেকৈ চাব পাৰি বা কেনেকৈ ডাউনলোড কৰিব পাৰিম মাটিৰ জমানবন্দী আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম যে অসমৰ যি মাটিৰ পাট্টা আছিলে অনলাইনৰ পৰা কেনেকৈ আপোনালোকে ডাউনলোড কৰিব আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো নেক্সট ভিডিঅ'ত মই দেখাই দিম। তো সব আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব যিটো ভিডিঅ' ভাল লাগে মই ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।